সো হেল্ল' এভৰিৱান, এইটো ভিডিঅ'ত আমি এছামিছৰ চেপ্টাৰ আছে বৰগীত। সো বৰগীতৰ যিটো চেপ্টাৰ আছে বৰগীতৰ চেপ্টাৰৰ আমি কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিম এইটো ভিডিঅ'ত। সো মাধৱদেৱে লিখিছিল এইটো চেপ্টাৰ। ইয়াৰ আমি কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিম। ইয়াৰ কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিম, কিন্তু মোৰ নোটছৰ পৰা আলোচনা কৰিম। মই নিজে লিখিছিলোঁ নোটছ, তাৰ পৰা তোমালোকে কুৱেশ্যন এনচাৰখিনি লিখি ল'বা। এইটো মোৰ ক্লাছ 12ৰ নোটছ হয়, তো তাৰ পৰা তোমালোকে ধুনীয়াকৈ লিখি লোৱা। সো এইটো নোটছ মোৰ নিজে লিখা নোটছ হয়, হেণ্ড ৰিটেন নোটছ হয়। সো তোমালোকে এই এনচাৰবিলাক ধুনীয়াকৈ তোমালোকে পাই যাবি ইয়াতে। সো অতি চমু প্ৰশ্ন উত্তৰৰ তোমালোক কটো চোৱা। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? সো ইয়াৰ উত্তৰটো হ'ব 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল। সো এইবিলাক মেকিং কৰি ধুনীয়াকৈ বনোৱা কিতাপৰ পৰা বিচাৰি উলিয়াই লিখিছোঁ মই নিজে। সো এইখিনি তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত চোৱা 2 নম্বৰটো চোৱা। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। তাৰপিছত 3 নম্বৰটো কুৱেশ্যনটো, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব নামঘোষা গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰটো চোৱা। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? সো ইয়াৰ উত্তৰটো হ'ব কি, যে মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। চোৱা, এই যিটো তোমালোকৰ নামঘোষাত হাইলাইট কৰা আছে, তাৰপিছত 157টাত হাইলাইট কৰা আছে, মানে এনচাৰবিলাকত ধুনীয়াকৈ হাইলাইট কৰিছোঁ মই নিজে। এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত 5 নম্বৰ যিটো কুৱেশ্যন আছে, যে কি 18 বাপুক গোপাল হে এই বৰগীতটো কি ৰাগত বন্দা? সো 18 বাপুক গোপাল হে বৰগীতটো কৌ ৰাগত বন্দা। ঠিক আছে, ধুনীয়াকৈ লিখি লোৱা। তোমালোকে হেণ্ড ৰাইটিংবিলাক মই গৈ আছোঁ, তোমালোকে ধুনীয়াকৈ লিখি লোৱা। হেণ্ড ৰাইটিং বুজি নাপালে কমেণ্ট বক্সত জনাবা। মহাপুৰুষ মাধৱদেৱৰ মাতৃ আৰু পিতৃৰ নাম কি আছিল? মহাপুৰুষ মাধৱদেৱৰ মাতৃৰ নাম মনোৰমা আৰু পিতৃৰ নাম গোবিন্দগিৰি আছিল। তাৰপিছত কেইটামান এডিশ্যনেল কুৱেশ্যন বনোৱা আছে, মই মানে নিজে বনোৱা বিচাৰি উলিয়াই লিখিছোঁ। এইবিলাক কিতাপৰ নহয়, এইবিলাক কিতাপৰ পৰা বিচাৰি উলিয়াই লিখিছোঁ। যে কি কাৰ ছাত্ৰ হালত মাধৱদেৱে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল? সো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালাত তেওঁ আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। তাৰপিছত কুৱেশ্যন কি, যে মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটকখনৰ নাম কি? মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটকখনৰ নাম হ'ল অৰ্জুন ভঞ্জন। ঠিক আছে। তাৰপিছত কুৱেশ্যন আছে কি, অৰ্জুন ভঞ্জনৰ আন এটা নাম কি? যে অৰ্জুন ভঞ্জনৰ আন এটা নাম হ'ল দধি মথন। তাৰপিছত কুৱেশ্যন আমি নেক্সট কুৱেশ্যনলৈ আহোঁ, যে নেক্সট কুৱেশ্যন হ'ল মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল? মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ড ৰচনা কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন, মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি? ইয়াৰ পৰা আমি গমেই পাওঁ যে মাধৱদেৱৰ বৰগীতৰ মূল ৰস হ'ল বাৎসল্য। তাৰপিছত নেক্সট আৰু এটা কুৱেশ্যন, বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। তাৰপিছত কুৱেশ্যন হ'ল, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হ'ল বাৎসল্য ভাৱৰ প্ৰকাশ। তাৰপিছত মাধৱদেৱৰ বৰগীতক কিয় বাৎসল্য ভাৱ প্ৰদান বোলা হয়? ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱ প্ৰদান বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কি বুলি কৈছে? নবেল নাম্বাৰ্ছ বুলি কৈছে। সো তোমালোকে ইয়াৰ মাজতে এটা কথা কৈ দিওঁ, যদি চেনেললৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এটা কথা কি, এইটো নোটছৰ পৰাই, এইটো চেপ্টাৰৰ পৰা যদি কুৱেশ্যন আহে, সো এইটো নোটছৰ পৰাই আহিব, মানে ইয়াৰ পৰা আহিব, ইয়াৰ ভিতৰৰ পৰা আহিব, ইয়াৰ বাহিৰে নাহে। সো এই নোটছটো তোমালোকে ধুনীয়াকৈ, এই চেপ্টাৰৰ নোটছটো ধুনীয়াকৈ মুখস্থ কৰিবা। তাৰপিছত কালিৰাম মেধিয়ে বৰগীতক কি বুলি কৈছে? সো গ্ৰেট ছং বা ছং কেলেষ্টিয়েল বুলি কৈছে। তাৰপিছত বৰগীতক হলি ছং বুলি কোনে আখ্যা দিছিল? বৰগীতক হলি ছং বুলি দেৱেন্দ্ৰনাথ বেজবৰুৱাই আখ্যা দিছিল। তাৰপিছত মাধৱদেৱৰ বৰগীতত কিহে প্ৰাধান্য লাভ কৰিছে? শিশু কৃষ্ণই। তাৰপিছত কুৱেশ্যন হ'ল, মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ কেনেৰূপ প্ৰকাশ পোৱাৰ ধৰে ভাৰতৰ আৰু কোনকেইজন কবিৰ গীতত দেখিবলৈ পোৱা যায়? মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীত দেখিবলৈ পোৱা যায়। তাৰপিছত মহাপুৰুষ মাধৱদেৱৰ ৰচনাৰ এটি বৈশিষ্ট্য লিখা। মহাপুৰুষ মাধৱদেৱৰ ৰচনাৰ এটি বৈশিষ্ট্য হ'ল দাস্যভাৱৰ প্ৰকাশ। মাধৱদেৱে তেওঁৰ ৰচনাত নিজকে মূৰমতী মুৰুষ আদি বুলি উল্লেখ কৰিছে। তাৰপিছত কি, বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। এইটো 6 নম্বৰ চমু প্ৰশ্ন।
সো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় যে বৰগীত কাক বোলে বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি ভাগসমূহ উল্লেখ কৰা ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগিনীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয় বৰগীতৰ বিষয়বস্তুক 6টা ভাগত ভগাব পাৰি ভাগসমূহ হ'ল লীলা বিৰহ বিৰক্তি পৰমাৰ্থ সুৰ আৰু চাতুৰী তাৰপিছত 2 নম্বৰটো চোৱা 2 নম্বৰ কুৱেশ্যনটো কি কৈছে ডক্টৰ বাণীকান্ত কাকতীয়া বৰগীতবোৰক কিয় নবেল নাম্বাৰছ বুলি কৈছে যে বৰগীতৰ ৰাগ উত্তৰটো এনেকৈ লিখিবা বৰগীতৰ ৰাগ তাল সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায় বাবে ডক্টৰ বাণীকান্ত কাকতীয়া বৰগীতসমূহক নবেল নাম্বাৰছ বুলি কৈছে ঠিক আছে তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা সৰ্বপুৰুষৰ ক্ষীৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখি লোৱা ইয়াত শ্ৰীকৃষ্ণক মাতৃ যশোদাই সৰ্বপুৰুষৰ ক্ষীৰৰ ভূষণ বুলি অৰ্থাৎ জগতৰ আৰাধ্য দেৱতা বুলি কৈছে দাৰি তাৰপিছত মাতৃ যশোদাই পুত্ৰ কৃষ্ণক সৰ্বপুৰুষৰ ক্ষীৰৰ ভূষণ বুলি কোৱাৰ কাৰণ হ'ল কৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানক আৰাধনা কৰাই হৈছে সকলো ধৰ্মৰ মূল মাতৃ যশোদাই ভাগ্যৰ গুণত আৰাধ্য ভগৱানক নিজ পুত্ৰৰূপে কোলাত পাইছে এইখিনি লিখিলেই হৈ যাব এইটো এনসাৰ তাৰপিছত যেটো 5 নম্বৰ কুৱেশ্যনটো আছে এই 5 নম্বৰ কুৱেশ্যন 2022 আহিছিল হিদ্য মুনিগণে চিন্তিয়া নাপাবে হু হৰি জহুৱা কুলে হিদ্য মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা সো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা শ্ৰীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই লাভ কৰিছে ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে তাৰপিছত আমি যেটো গ নম্বৰত আহিলো দীঘল প্ৰশ্ন যেটো গ নম্বৰ দীঘল প্ৰশ্ন আছে সো ইয়াৰ পৰা আমি ইয়াৰ কুৱেশ্যনবিলাক আলোচনা কৰো যে 1 নম্বৰটো কি কৈছে মাধৱদেৱৰ 18 বাপু গোপালকে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা সো ইয়াৰ উত্তৰটো তোমালোকে ধুনীয়াকৈ এনেকৈ লিখিবা যে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত 18 বাপু গোপালকে নামৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীতটিৰ জৰিয়তে মহাপুৰুষজনাই যশোদাৰ পুত্ৰ স্নেহৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক মহিমা প্ৰকাশ কৰিছে তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে এনেকৈ লিখিবা যে যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্ৰ কৃষ্ণক বাপু কমল নয়ন প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে সকলো পুৰুষৰ ক্ষীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃ স্নেহৰ প্ৰকাশ পাইছে সেইদৰে বৰগীতটিৰ মাজেদি কৃষ্ণ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰতিভাত হৈ উঠিছে সিদ্ধৰ ঋষি মুনিসকলে ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে সেইজন ভগৱানকে আকৌ পৰম ভক্তিৰ বলত যশোদাই পুত্ৰৰ ৰূপে লাভ কৰিছে এনেদৰে ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথাও বৰগীতটিত দাঙি ধৰা হৈছে তাৰপিছত ইয়াতে শেষ হৈ যাব এইটো 2 নম্বৰটো চোৱা যে বৰগীতটিৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা যে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত 18 বাপু গোপালকে নামৰ বৰগীতটিৰ যোগেদি মহাপুৰুষ যশোদাৰ মাতৃস্নেহৰ মনোমুগ্ধকৰ ছবি অংকন কৰিছে যশোদাই ৰাতিপুৱাৰ লগে লগে পুত্ৰ কৃষ্ণক বাপু কমল নয়ন প্ৰাণধন গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে ত্ৰিজগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক নিজৰ পুত্ৰৰূপে পাই যশোদা পৰম আনন্দিত হৈছে আৰু কৃষ্ণক বুকুত খাবটি ধৰি বাৰে বাৰে চুমা খাইছে এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃস্নেহ প্ৰকাশ পাইছে 3 নম্বৰ কুৱেশ্যনটো চোৱা 2016 চনত আহিছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো যে বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা সো এইটো এনেকুৱাকৈ লিখিবা এনসাৰটো মহাপুৰুষ মাধৱদেৱে বৰগীতটিৰ যোগেদি মাতৃপুত্ৰৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ পাইছে সিদ্ধমুনি ঋষিসকলে বহু ধ্যান আৰু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায় পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে
ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। তাৰপিছত 4 নম্বৰটো চোৱা। 4 নম্বৰ কুৱেশ্যনটো চোৱা, বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। চ' ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা। মাধৱদেৱৰ দ্বাৰা বিৰচিত 18 উটু বাপক গোপাল খে নামৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে ভক্তৰ অধীন যে ভগৱান সেই কথা প্ৰকাশ কৰিছে। শ্ৰীকৃষ্ণই হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ। সিদ্ধমুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে সেইজন ভগৱানক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা সুন্দৰকৈ দাঙি ধৰিছে। তাৰপিছত 5 নম্বৰটো চোৱা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগত পতি ভকতি মিলিল মোৰখ মাধৱে বোলে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা। উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত 18 উঠ বাপু গোপাল খে নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। পদফাকিৰ জৰিয়তে ভক্তিৰ মহিমা প্ৰকাশ কৰাৰ লগতে ভগৱান কৃষ্ণৰ বাৎসল্য ৰূপৰ অনুপম চিত্ৰ দাঙি ধৰিছে। ভগৱান শ্ৰীকৃষ্ণ পৰম মহিমাময় স্বৰ্গ মৰ্ক পাতাল এই ত্ৰিলোকৰ অধিকাৰী পৰম ব্ৰহ্ম ভগৱানক সাধাৰণ ত্ৰিলোক হ'ব এইটো এই তিনি লোকৰ হৈ আছে, এইটো ত্ৰিলোক হ'ব। অধিকাৰী পৰম ব্ৰহ্ম ভগৱানক সাধাৰণ মানুহে লাভ কৰিব নোৱাৰে। আনকি সিদ্ধ ঋষিমুনিসকলে কঠোৰ ধ্যানেৰে মাজেৰে কৃষ্ণক নাপায়, অথচ সেইজন ভগৱানে সাধাৰণ শিশুৰূপে যশোদাৰ গৃহত বিৰাজ কৰিছে, যশোদাৰ কোলাত উঠিব পৰা আনন্দ প্ৰদান কৰিছে। কিন্তু যশোদাই এনেদৰে কৃষ্ণক সহজ সৰল পুত্ৰৰূপে লাভ কৰাৰ একমাত্ৰ কাৰণ হ'ল নিৰ্মল ভক্তি। যশোদাৰ একান্ত ভক্তিৰ গুণতে ভক্ত বাৎসল্য ভগৱানে নৰশিশুৰ ৰূপ ধৰি যশোদাৰ ওচৰত ধৰা দিছে। ভগৱানৰ এই কৃপালে গুণৰ বৰ্ণনা কৰি মহাপুৰুষজনেও ভক্তিৰ ৰসত মগ্ন হৈ পৰিছে। সেয়েহে তেওঁ নিজকে ভক্তিহীন মূৰ্খ বুলি কৈছে আৰু কৃষ্ণ ভক্তি গভীৰভাৱে বুৰ যাব খুজিছে। চ' এইখিনি লিখিলে হৈ যাব। তাৰপিছত যিটো এডিশ্যনেল এটা কুৱেশ্যন বনোৱা হৈছে যে বৰগীতসমূহ কি ভাষাত ৰচিত, 2014 চনত আহিছিল, ব্ৰজাৱলী ভাষাত ৰচিত। ইয়াৰ উত্তৰটো লিখিবা ব্ৰজাৱলী ভাষাত ৰচিত। তাৰপিছত আৰু এটা কুৱেশ্যন কি মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে। এইটো শিশু কালৰ 2023 চনত আহিছিল, এইখিনি থৈ দিবা। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত আমি বৰগীত চেপ্টাৰ কমপ্লিট কৰিলোঁ। তাৰপিছত আৰু কমেণ্ট কৰিবা কোনটো চেপ্টাৰ লাগে বুলি, তোমালোকে কমেণ্ট কৰিবা, মই বনাবলৈ ট্ৰাই কৰিম। চ' এইখিনি আছিল। চেনেলৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।